ইয়াতো এটা নাম্বাৰ সিৰিজ দিয়া আছে আৰু এই নাম্বাৰ সিৰিজৰ মাজৰ এই সংখ্যাটো কিমান হয় সেইটো উলিয়াব দিছে গতিকে আমি এই নাম্বাৰ সিৰিজটো ভালকৈ অবজাৰ্ভ কৰিলে আমি দেখা পাম ইয়াতে আমাৰ 8 এইটোৰ লগত যোগ কি যোগ বা পূৰণ বা বিয়োগ কৰিলে আমি এইটো পাম আমি সহজতে যদি চাও 8 ৰ লগত 2 পূৰণ কৰিলে আমি 16 পাম গতিকে 8 * 2 সেই ধৰণে যদি আমি চাও 16 ৰ লগত কি পূৰণ কৰিলে আমি 32 পাম 16 ৰ লগত আমি 2 পূৰণ কৰিলে 32 পাম গতিকে আমি ইয়াতে এটা প্যাটাৰ্ন জড়িত হৈ থকা বুলি ভাবি লব পাৰো যে প্ৰথমটোৰ লগত 2 পূৰণ কৰি দ্বিতীয়টো পাইছো দ্বিতীয়টোৰ লগত 2 পূৰণ কৰি তৃতীয়টো পাইছো আলটিমেটলি তৃতীয়টোৰ লগত 2 পূৰণ কৰি এইটো পাম চতুৰ্থটো আৰু চতুৰ্থৰ লগত 2 পূৰণ কৰি এইটো পাম সেই ধৰণৰ হ'ব কিন্তু এই প্যাটাৰ্নটো ফলো হৈ আছে না নাই আমি বাকি এইখিনিও আমি কৰি চাব লাগিব যাতে এই প্যাটাৰ্নটো যদি হসাকে ফলো হৈ আছে তেতিয়ালে বাকিখিনি ক্ষেত্ৰটো এইটো প্ৰযোজ্য হ'ব গতিকে আমি অকল দুটা এনে ধৰণে পালে যে এইটো প্যাটাৰ্ন ফলো হৈ আছে সেইটো আমি ধৰি লব নালাগিব যদি এই ধৰণে দুটা বা তিনিটা পোৱাৰ পিছতো বাকি আৰু যদি থাকি যায় সেইখিনিও আমি কৰি চাব লাগিব যাতে মূল প্যাটাৰ্নটো এইটো হয়নে নহয় প্ৰুভ কৰিব পৰা যায় যদি মূল প্যাটাৰ্নটো এইটো হয় তেনেহলে আমাৰ ইনটু 2 এই ধৰণে আমাৰ বাকি কেইটাৰ ক্ষেত্ৰটো আমি এই প্যাটাৰ্নটো পাম গতিকে আমি বাকিখিনিও কৰি চাও 32 * 2 কৰিলে আমি কিমান পাম ইয়াত 64 পাম গতিকে 64 টো আমাৰ উত্তৰ হ'ব লাগে যদিহে ইয়াতেও বাকিখিনি আমাৰ এই প্যাটাৰ্নটো ফলো হৈ থাকে গতিকে 64 ৰ লগত যদি আমি 2 পূৰণ কৰো এইটো পাও না নাই 4 * 2 = 8 6 * 2 = 12 অৰ্থাৎ এইটো ফলো হৈ আছে গতিকে 128 ৰ লগত 2 পূৰণ কৰিলে আমি এইটো পাম না নাই এইটো যদি আমি চাও 8 * 2 = 16 7 * 1 2 * 2 = 4 4 * 1 = 5 1 * 2 = 2 এইটো ফলো হৈ আছে নেক্সট এইটো যদি আমি চাও ইনটু 2 6 * 2 = 12 2 7 * 1 5 * 2 = 10 10 * 1 = 11 1 8 * 1 2 * 2 = 4 4 * 1 = 5 গতিকে এইটো ফলো হৈছে আলটিমেটলি আমাৰ এই প্যাটাৰ্নটো ফলো হৈ আছে প্ৰথম সংখ্যাটোৰ লগত 2 পূৰণ কৰি দ্বিতীয় সংখ্যাটোৰ লগত 2 পূৰণ কৰি তৃতীয় সংখ্যাটো এই ধৰণে আমি এই প্যাটাৰ্নটোৰ জৰিয়তে এই সংখ্যাৰ সিৰিজটি পোৱা গৈছে গতিকে আমাৰ এই প্যাটাৰ্নটো শুদ্ধ হয় আলটিমেটলি যেটো আমাৰ কুৱেশ্যন মাৰ্ক আছিলে ইয়াতে আমাৰ নাম্বাৰ হ'ব 64 এই অপচনৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন সি 64